হাই গাইজ, চাওক আমি এটা মই ভিডিঅ' কৰিবৰ কাৰণে কিমান ভিতৰে আহিব লাগে। একদম পথাৰৰ মাজেদি বাইক চলাই পেলাই আহিছোঁ। মোৰ পিছফালে এয়া চাওক ৰফিকুল আছে, চাওক ৰফিকুল আছে। বহুত দূৰত আহিলোঁ, চাওক বহুত দূৰত আহিলোঁ ৰাস্তা দি। চাওক আপোনালোকক কি দেখাই দিওঁ ক'ত আহিলোঁ আপোনালোকে চাওক। একদম পথাৰেদি বাইক চলাই আহিলোঁ। চব জেগা চাওক। এটা মই ভিডিঅ' কৰোঁ কিমান দূৰত আহিব লাগে। আপোনালোকে সকলোৱে লাইক কৰি দিব, যিসকলে ছাবস্ক্ৰাইব কৰি দিব। চাওক এইফালে আম গছ কিমান আছে চাওক, এয়া চাওক আম গছ চাওক। আৰু এইফালে চাওক ৰাস্তাটো আপোনালোকে দেখাই দিওঁ, এয়া বিল। আৰু এইফালে দৃশ্যটো চাওক, এয়া চাওক পথাৰৰ মাজে মাজে যাবলগীয়া হৈ আছে। চ' যিসকলে লাইক কৰা নাই সকলোৱে লাইক কৰি দিব। চাওক আপোনালোকৰ কাৰণে আপোনালোকক মই দেখাবৰ কাৰণে কিমান দূৰলৈকে আহিব লাগে। এয়া চাওক বিলৰ চিনাৰীটো কিন্তু ভাল লাগিছে ন, বহুত ভাল লাগিছে। একদম নেচাৰেল ভিউ চাওক। চাৰিওফালে আম গছ, কিমান ডাঙৰ ডাঙৰ আম গছ চাওক। চাইছেনে কি শকত আম গছ, বহুত ওখ। চাই লওক আপোনালোকৰ সন্মুখত সুন্দৰ মহ, এয়া চিনেশ্বৰ দেউৰী মহটো চাওক। চাওক আৰু এয়া মাইকী মহটো ৭০,০০০ দি ল'লে। আৰু এয়া চিনেশ্বৰ দেউৰী মহটো খোৱা নাই ন। চাওক 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 সুন্দৰ বিশাল মহ, এয়া চিনেশ্বৰ দেউৰী। এনে খোৱা বোৱাটো ভালেই আছে মোৰতো ন, হ'ব চাওক নিজেই খাই আছে চাওক। এয়া চিনেশ্বৰ দেউৰী চাওক, সুন্দৰ মহটো, সুন্দৰ মহ। লগতে আৰু এটা আছিলে, সেইটো বেচিলে ন, লগৰটো বেচিলে। চাওক এতিয়া বৰ্তমান এইটো ৰাখিছে। এইবছৰ মহটো কেইখন যুঁজোৱা হ'ল? ৬-৭খন যুঁজোৱা হ'ল ন, ৬-৭খন যুঁজোৱা হ'ল। আপোনালোকক জনাম কাৰ লগত যুঁজালে, কেইখন জিকিলে, কেইখন কি। আগতে মহটো আপোনালোকে চাই লওক। মহটো খোৱাত বহুত খতৰনাক, চাওক কিমান কেনেকৈ খাই আছে। খোৱাত বহুত ভাল, মহটো খাই আছে। এয়া চিনেশ্বৰ দেউৰী মহটো, বচা নহয় চাওক। এইবিলাক এতিয়া মৰীয়া মাহ হ'লেতো আৰু ভাল হ'লে হয়নে? মৰীয়া নামাৰো যে, যি পেলাই দিওঁ আৰু যি পায় তাকে হয় হয়। ইমান মানে হেৰি নাথাকোঁ আৰু। বেলেগক মহকটো খুৱাই দিব লাগে। খুৱাই দিব লাগে, এনেকুৱা কৰিব নালাগে। চাওক আৰু এইফালে দৃশ্যটো চাওক কি সুন্দৰ, চাৰিওফালে সেউজীয়া। এই সুন্দৰ দৃশ্যৰ মাজত এয়া বিল, ইয়াতে ৰাখে মহটো চাওক। এয়া চিনেশ্বৰ দেউৰী মহটো। এনে গম পায় মাৰি থাকিলে সুন্দৰ মহটো। এই মহটো কিন্তু যুঁজত বহুত ভাল যুঁজে। চ' এইবছৰ প্ৰথম ক'ত নিয়া হৈছিলে? আহতগুৰিত নিয়া হৈছিলে। তাত যুঁজোৱা হৈছিলে। আহতগুৰিত নাম দিয়া ভাই থাকিলে, সিহঁতে মানে নানিলে ন। কাৰ লগত জোৰ মিলিছিলে? সাগৰ ঘাটৰ মানুহজনৰ নাম কিবা আছিল, ডাকৰ ঘাটৰ সাগৰ ঘাট ন। তাৰপিছত আহতগুৰিতো যুঁজোৱা নহ'ল। তাৰপিছত হেৰি হ'ল, জালুগুটিত। এইয়া টুকুনাবৰী নে? এইটো কাৰ লগত হৈছিলে? টুকুনাবৰীত হৈছিলে হেৰি লগত, ইউচুফ আলীৰ লগত হৈছিলে। কিমান সময় যুঁজিছিলে? 5 মিনিট নেকি? 5 মিনিটমান যুঁজিছিলে ন। 5 মিনিট ই জিকিছিলে ন, 5 মিনিটমান যুঁজি পেলাই জিকিছিলে। তাৰপিছত আৰু ক'ত নিয়া হ'ল? তাৰপিছত লোৱা গৈ যাই ভয়াগুৰি ন। ভয়াগুৰি কি আছিলে, মাখন চৰকাৰ লগত। মাখন চৰকাৰ কোনটো? এই মাখন চৰকাৰৰ এনেকৈ চেম সিঙা ন। পিছত কিমান সময় যুঁজিলে তাত? 10 মিনিট যুঁজিছে। 10 মিনিট যুঁজিছে, জিকিছে ন, জিকিছে 10 মিনিট মাখন চৰকাৰৰ লগত যুঁজি পেলাই জিকিলে। পিছত তাত মানে প্ৰাইজ পাতি কি দিলে? প্ৰাইজটা টকা 2000 দিছিলে মাত্ৰ। ইমান কম প্ৰাইজ দিয়া, বহুত কমাই দিছে। সেইটো কাৰণে বেয়াও লাগিছে, ইমান দূৰ মহটো হয়, ইমান দূৰৰ পৰা গৈছে। 10 মিনিটমান মহটোৱে যুঁজিলে মাখন চৰকাৰৰ মহটোৰ লগত, যুঁজি পেলাই জিকিলে। আৰু প্ৰাইজ তাৰপিছত এয়া বেচাপতি লৈ গৈছোঁ। বেচাপতি কাৰ লগত যুঁজা হৈছিলে? কি ডিম্বেশ্বৰ নে কি, হেৰি কুঁহিগুৰি মহ, দিগেন বৰদলৈ, কুঁহিগুৰি দিগেন বৰদলৈ কিমান সময় যুঁজিছিলে তাত? 1.5 মিনিটমান জিকিছে। তাৰ লগতো জিকিছে। এইবছৰ মানে গোটেইখিনি জিকি আছে ন। আৰু কাৰ লগত যুঁজা হৈছিলে? এইয়া কি বুলি কয়, সেই কটজাৰীহে না কি বুলি কয়, ইছমাইল আলী যে। ইছমাইল কপৌজাৰী তাৰ লগত যুঁজাইছিলোঁ। মানে মহটোতো আমাৰ মহটো এৰি থৈ নাহে।
হয় হয় খুন্দাটো আমাৰটোৱে মাৰিছেগৈ উম খুন্দা মাৰ লগতে কি কৰি দিছে নাজানো গোটেই মুখ মেলি লগতে মূৰটো ওলাই গৈছে ওলাই আহিছে মানে বেছি টাইম লোৱা নাই টাইম লোৱা নাই বাৰু ঠিকে আছে আৰু এনে মেক্সিমাম টাইম এইটো হায়েষ্ট মানে 10 মিনিট যুঁজিছিলে ন 10 মিনিট এই চুপৰ কথা আছে অঁ চাই লওক এয়া সুন্দৰ মহটো চিনেশ্বৰী মহটো চ' আপোনালোকে শুনিলে কাৰ কাৰ লগত যুঁজিলে কিমান সময় যুঁজিলে চ' এইবছৰ মহটোৱে ভালে যুঁজিছে 6-7টা মহৰ লগত যুঁজাই পেলাই জিকিলে চ' এয়া ইছমাইল আলী কপজাৰী যিটো মহ আছে সেইটো মহৰ লগত হাৰিছিলে বাকী গোটেইকেইটা মহৰ লগত জিকিছে চ' বহুত সুন্দৰ যুঁজ যুঁজিছে প্ৰথম হায়েষ্ট যিটো যুঁজ যুঁজিছে 10 মিনিটমান যুঁজিছে সেই যুঁজটো যুঁজিছিলে মাখন চৰকাৰৰ মহটোৰ লগত মাখন চৰকাৰৰ মহটোৰ লগত ভৈৰাগুৰি যুঁজিছিলে 10 মিনিটমান যুঁজি পেলাই জিকিছিলে মহটো তাৰপিছত আকৌ টুকুনাবুৰী মহৰ যুঁজত লগাইছিলে এয়া ইউচুফ আলী মহটোৰ লগত তাত 6 মিনিটমান যুঁজি পেলাই 5-6 মিনিটমান এনেকুৱা হ'ব যুঁজি পেলাই জিকিছিলে মহটো চ' সুন্দৰ এটা মহ চাই লওক শিঙে পাতিয়ে সুন্দৰ স্বাস্থ্য পাতি সুন্দৰ হৈ আছে এয়া চাওক বহুত সুন্দৰ মহটো চাওক আকৌ চাৰিওফালৰ পৰা ধুনীয়াকৈ দেখাই দিম তৰাবৰী কাৰ লগত যুঁজ হৈছিলে তৰাবৰী যুঁজখনত সেইটো কিন্তু বালিপাৰ সেইটো অলপ ডাঙৰ মহ আছিলে ন ডাঙৰ মহ আছিলে দেখিছিলোঁ প্ৰথমটো সিটোৰ লগত যুঁজা হৈছিলে সেইটোৰ পিছত মানে যুঁজা নাছিলে ইয়াক লগা হৈছিলে তাত কিবা এটা খেলি মেলি হ'ল বাৰু কিন্তু ভালে যুঁজিছিলে প্ৰথম অৱস্থাত তৰাবৰী মহটো বগা আলি মহটো মহটো যুঁজাব বেয়া ইচ্ছা কৰিছিল বগা আলি মহটোতো বেছি দিলে ন বিক্ৰী কৰি দিলে মহটো বগা আলি মহটোৱে কিন্তু ভাল শিকালে ইয়াক হয় নেকি প্ৰথম বগা আলিৰ লগতে যুঁজাইছিলোঁ ইয়াৰ লাইফত ক'ত যুঁজোৱা হৈছিলে প্ৰথম এই আমাৰ তৰাবৰীতে দিছিলোঁ বগা যোৱা বছৰ বগা আলি তাত কিমান সময় যুঁজিছিলে তাত সেই 10 মিনিট মানে যুঁজিছে কিন্তু 10 মিনিট যুঁজিছে যে মানে 10 মিনিট বুলি মানে সাংঘাতিক যুঁজিছিলে ন সেইটো এতিয়া ধৰি লওক ৰাতি উঠা মহ পোৱালি না হয় চাৰিটাতে আছিলে হয় এতিয়া ইয়াৰ কিমান বয়স 6 দাঁত বয়স চাওক সুন্দৰ মহটো ইয়াৰ শিংকেইটাতো মানিব লাগিব বহুত সুন্দৰ আৰু বয়স হ'লে বহুত ভাল যুঁজিব ই চাওক লগৰটো কিয় বেচা হৈছিলে ঘৰতে হয় শুনিলে ল'ৰা ছোৱালী আছে ঘৰত পথাৰৰ পৰা লাগি যাব ঘৰত যাবলৈ সোমোৱাৰ লগতো দিগদাৰী হৈ যাব না হয় সেইটো হয় বিপদত পোৱাকৈ আগতে বিক্ৰী কৰি দিছোঁ আৰু হয় সেই লগৰটো এইবছৰ যুঁজোৱা হৈছিল নে দুখন যুঁজোৱা হৈছিলে সেইখনতো তৰাবৰী এখন খুন্দা মাৰি পেলাই অঁ অলপমান হেৰিলে আৰু ক'ত যুঁজোৱা হৈছিলে তাৰপিছত এই জালুগুৰি দিছিলোঁ জালুগুৰি ভালকৈ মাথাই নাপাতিলে ন জালুগুৰিত ভালকৈ মাথাই পাতা নাই চাওক মাথাই নাপাতাৰ কাৰণে সেই কিবা বাবু আলি বাবু আলি এই যে টুকুনাবুৰী সেই তাৰ লগত দিয়া গৈছিলে ইয়াক ন ডাঙৰ লগত প্ৰথম জোৰ চাই পেলাই তাৰপিছত ইয়াক দিয়া গ'লে সি যেতিয়া মাথা নাপাতিলে কথাটো পাতি পেলাই দেই দিয়ে যদি দিয়ক বুলি এইটো লগত সেইদিনাখন 3 মিনিট মানে যুঁজিছে ভাল যুঁজিছে মহটো খোৱাত বহুত ভাল খোৱা বোৱাত ৰাখিব ইয়াক আগলৈকে থাকিব ন মহটো ন থাকিব চাওক হয় বহুত শান্ত আৰু খোৱা বোৱাত বহুত ভাল নিজে খাই থাকে মহ আৰু এইবিলাক ঘাঁহটো বেলেগ মহে ঘাঁহ কাটি দিলেও নাখায় চাওক এৰাল দি থলি চাগে পেট ভৰি যায় ন খাই পেলাই চিনাৰীটো চাওক ৰাইজ চিনাৰীটো চাইছেনে কিমান মজা আৰু ইয়াত তেতেলী গছটো চাওক বেলেগ সৌন্দৰ্য বঢ়াইছে দৃশ্যটো চাওক বেলেগ সুন্দৰ লাগিছে দৃশ্যটো চাওক ইয়াত তেতেলী গছ আৰু ইয়াৰ আম গছটোৱে চাওক আৰু ইয়াৰ মাজতে আছে এয়া চিনেশ্বৰী মহটো চাওক